আজি পবিত্ৰ মেডাম মেফিৰ অনুষ্ঠানত জাতি শক্তিশালী হওক, খিলঞ্জীয়া মানুহ একত্ৰিত হওক, তাৰে আমি ফুৰাতেৰাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। আৰু অনাগত দিনত বহিৰাগত শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ আমাক ফুৰাতেৰাই আশীৰ্বাদ কৰক। আৰু এই পুলিন পুথাৰ আশীৰ্বাদৰ জৰিয়তে যাতে অন্তত খিলঞ্জীয়া মানুহখিনি অসমত দপদপাই জীয়াই থাকিব পাৰে, তাৰ কাৰণে কাম কৰি যাবলৈ আমাক শক্তি দিয়ক। আমাৰ 8জনকৈ সৈনিকক গ্ৰেপ্তাৰ কৰিছে, এতিয়া জেললৈ পঠিয়াবলৈ প্ৰেৰণ কৰিছে। কিন্তু কথাটো হ'ল, যিকেইজন মানুহ উলংগ হৈ আছিলে সেইকেইজন মানুহক গ্ৰেপ্তাৰ কৰিব লাগিছিলে, আৰু যিকেইজন মানুহে কাপোৰ পিন্ধি প্ৰতিবাদ কৰিছিলে তেওঁলোকক জেললৈ পঠিয়ালে। ধিক্কাৰ দিছোঁ এনে গণতন্ত্ৰক, গণতন্ত্ৰৰ এনে স্বৰূপক ধিক্কাৰ দিছোঁ, আৰু অনাগত দিনত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আজি এই পবিত্ৰ মেডাম মেফিৰ অনুষ্ঠানত জাতি শক্তিশালী হওক, খিলঞ্জীয়া মানুহ একত্ৰিত হওক, তাৰে আমি ফুৰাতেৰাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। আৰু অনাগত দিনত বহিৰাগত শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ আমাক ফুৰাতেৰাই আশীৰ্বাদ কৰক। আৰু এই পুলিন পুথাৰ আশীৰ্বাদৰ জৰিয়তে যাতে অন্তত খিলঞ্জীয়া মানুহখিনি অসমত দপদপাই জীয়াই থাকিব পাৰে, তাৰ কাৰণে কাম কৰি যাবলৈ আমাক শক্তি দিয়ক। আমাৰ 8জনকৈ সৈনিকক গ্ৰেপ্তাৰ কৰিছে, এতিয়া জেললৈ পঠিয়াবলৈ প্ৰেৰণ কৰিছে। কিন্তু কথাটো হ'ল, যিকেইজন মানুহ উলংগ হৈ আছিলে সেইকেইজন মানুহক গ্ৰেপ্তাৰ কৰিব লাগিছিলে, আৰু যিকেইজন মানুহে কাপোৰ পিন্ধি প্ৰতিবাদ কৰিছিলে তেওঁলোকক জেললৈ পঠিয়ালে। ধিক্কাৰ দিছোঁ এনে গণতন্ত্ৰক, গণতন্ত্ৰৰ এনে স্বৰূপক ধিক্কাৰ দিছোঁ, আৰু অনাগত দিনত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।